আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ফেজেছ অফ টিচিঙৰ বিষয়ে। ঠিক আছে, ফেজেছ অফ টিচিঙক মেইনলি তিনিটা ভাগত ভাগ কৰা হৈছে, ডেট ইজ প্ৰি এক্টিভ ফেজ, ইণ্টাৰেক্টিভ ফেজ এণ্ড পষ্ট এক্টিভ ফেজ। আজি আমি এই তিনিটা ফেজৰ বিষয়ে ইন ডিটেইলছ আলোচনা কৰিম। তো ঠিক আছে, আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰোঁ। Teaching is a purposeful, planned, and systematic process aimed at changing learners' behavior, knowledge, and skills. অৰ্থাৎ পাঠদান হৈছে শিক্ষাৰ্থীৰ আচৰণ, জ্ঞান আৰু দক্ষতা সলনি কৰাৰ লক্ষ্যৰে এক উদ্দেশ্য প্ৰণোদিত, পৰিকল্পিত আৰু পদ্ধতিগত প্ৰক্ৰিয়া। Teaching is divided into three phases, that is pre-active, interactive, and post-active. এইটো কৈছোৱে, পাঠদানক আমি তিনিটা পৰ্যায়ত ভাগ কৰোঁ, যিটো নেকি হৈছে প্ৰি এক্টিভ, যিটো নেকি আমাৰ একচুৱেল পাঠদানৰ আগত কৰা হয়। দেন আহে ইণ্টাৰেক্টিভ, যিটো নেকি অনগয়িং প্ৰচেছ টিচিঙৰ, আৰু পিছত এটা আহে আমাৰ পষ্ট এক্টিভ, যিটো নেকি আমাৰ এছেছমেণ্ট বা ইভালুৱেশ্যন ৰিলেটেড হয়। ঠিক আছে, আমি এটা এটাকৈ অলপ পিছত আলোচনা কৰিম। দেন দিছ ফেজেছ ৰিপ্ৰেজেণ্ট এ ছিকুৱেন্স অফ এক্টিভিটিজ পাৰফৰ্ম বাই দিছ টিচাৰ বিফ'ৰ, ডিউৰিং এণ্ড আফটাৰ দি একচুৱেল ক্লাছৰুম টিচিং। এই পৰ্যায়সমূহে প্ৰকৃত শ্ৰেণীকোঠাৰ পাঠদানৰ পূৰ্বে, পাঠদান চলি থকা সময়ত আৰু পাঠদানৰ পিছত শিক্ষকে কৰা কাৰ্যকলাপৰ ক্ৰমক প্ৰতিনিধিত্ব কৰে। Each phase has specific functions and contributes to effective learning. প্ৰতিটো পৰ্যায়ৰে কিছুমান নিৰ্দিষ্ট কাৰ্য থাকে আৰু ই ফলপ্ৰসূ শিক্ষণত অৰিহণা যোগায়। ঠিক আছে, এইটো আছিলে ইয়াৰ থুলমূল বিষয়বস্তু। এতিয়া আমি ইয়াৰ ডিটেইলছত আলোচনা কৰিম। ফাৰ্ষ্ট ফেজটো হৈছে প্ৰি এক্টিভ ফেজ। এই ফেজটোক আমি প্লেনিং ফেজ অফ টিচিং বুলিও ক'ব পাৰোঁ। The teacher performs all preparatory activities before entering the classroom. এই পৰ্যায়ত শিক্ষকে শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ আগতে সকলো প্ৰস্তুতিমূলক কাম কাজ সম্পন্ন কৰে। It involves planning, preparation and organization of teaching activities in a systematic manner. ইয়াৰ লগত পদ্ধতিগতভাৱে পাঠদানৰ কাৰ্যকলাপৰ পৰিকল্পনা, প্ৰস্তুতি আৰু আয়োজন জড়িত হৈ থাকে। Just like a blueprint for building, the pre-active phase is the blueprint for teaching. এটা অট্টালিকাৰ যেনেকৈ আমাৰ এটা ব্লুপ্ৰিণ্টৰ দৰকাৰ হয় অট্টালিকা এখন বনোৱাৰ আগতে, ঠিক তেনেদৰে কৈছে প্ৰি এক্টিভ ফেজটোৱে বা পৰ্যায়টোৱে পাঠদানৰ ব্লুপ্ৰিণ্ট হিচাপে কাম কৰে। ঠিক আছে, এতিয়া আমি চাম the main activities that are related to pre-active phase. প্ৰথমটো হৈছে formulation of objectives. The teacher first decides what learners should achieve after the lesson. Objectives may be cognitive, that is knowledge-based, then affective, that is related to attitude, and psychomotor, that is related to skills. অৰ্থাৎ কি কৈছে, শিক্ষকে প্ৰথমতে সিদ্ধান্ত লয় যে শিক্ষাৰ্থীসকলে পাঠৰ পিছত কি লাভ কৰিব, পাঠদান কৰাৰ পিছত কি লাভ কৰিব বা কি আয়ত্ত কৰিব। উদ্দেশ্যবোৰ জ্ঞানমূলক হ'ব পাৰে, আৱেগিক হ'ব পাৰে বা মনোগতিশীলো হ'ব পাৰে। For example, after the lesson on photosynthesis, students should be able to explain the process and identify factors affecting it. ফটোচিন্থেসিছৰ পাঠদানৰ পিছত ছাত্ৰ ছাত্ৰীসকলে সেই প্ৰক্ৰিয়াটোৰ বিষয়ে ব্যাখ্যা কৰিব পাৰিব লাগে আৰু ইয়াক প্ৰভাৱিত কৰা কাৰকসমূহ চিনাক্ত কৰিব পাৰিব লাগে। এনেকুৱা ধৰণৰ আমি কিছুমান অবজেক্টিভছ বিফৰ টিচিং, মানে একচুৱেল টিচিং, আমি সেই অবজেক্টিভছবোৰ সিলেক্ট কৰি লওঁ। Then আহে selection of content. The teacher chooses the appropriate subject matter or topic in line with the objectives, age and interest of the students. তাৰপিছত কি হয়, বিষয়বস্তুক নিৰ্বাচন কৰে। শিক্ষকে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্য, বয়স আৰু আগ্ৰহৰ লগত খাপ খোৱাকৈ উপযুক্ত বিষয় বাছি লয়। এইটো হ'ল আমাৰ ছেকেণ্ড কাম। থাৰ্ড কামটো হৈছে অৰ্গেনাইজেশ্যন অফ কণ্টেণ্ট। এতিয়া আমি সিলেক্ট কৰিলোঁ, এতিয়া কেনেকৈ তাক অৰ্গেনাইজ কৰিম। That is, the chosen content is arranged logically, that is from simple to complex, known to unknown, and concrete to abstract. এইবোৰ আমি লাষ্ট ভিডিঅ'ত আমাৰ মেক্সিমছ অফ টিচিঙত পঢ়ি আহিছিলোঁ। এইবোৰ ফ'ল' কৰি টিচাৰে কি কৰিব লাগে, অৰ্গেনাইজ কৰিব লাগে। ঠিক আছে, নেক্সট পইণ্টটো হৈছে আমাৰ selection of teaching methods. The teacher decides the most suitable teaching method, that is lecture method, demonstration, discussion, project, etc. to achieve learning goals effectively.
শিক্ষকে পাঠদান পদ্ধতিত কি কৰে শিক্ষাৰ লক্ষ্য ফলপ্ৰসূভাৱে লাভ কৰিবলৈ শিক্ষকে আটাইতকৈ উপযুক্ত পাঠদান পদ্ধতি যেনেকৈ নেকি আমাৰ বক্তৃতা প্ৰদৰ্শন আলোচনা প্ৰকল্প আদি এইবোৰ পদ্ধতিবোৰ বাছি লয় বা নিৰ্ধাৰণ কৰে দেন আহে আমাৰ সিলেকশন অফ টিচিং এইডছ Teaching aids like charts, flashcards, models, ICT tools, and PowerPoint slides are selected to make learning more interesting and effective. ইয়াৰ পিছৰ কামটো হ'ল শিক্ষণক অধিক আকৰ্ষণীয় আৰু ফলপ্ৰসূ কৰিবলৈ চাৰ্ট, ফ্লেছ কাৰ্ড, মডেল, ICT সঁজুলি তেনেকুৱা ধৰণৰ কিছুমান বা পাৱাৰ পইণ্ট শ্লাইডৰ দৰে আমি শিক্ষণ সামগ্ৰী নিৰ্বাচন কৰিব লাগে এই পৰ্যায়টোৰ আমাৰ নেক্সট কামটো হয় প্ৰিপাৰেশ্যন অফ লেসন প্লান that is the teacher writes a detailed lesson plan and that includes the objectives, introduction, presentation, activities, questions and evaluation methods. অৰ্থাৎ পাঠ পৰিকল্পনা প্ৰস্তুত কৰিব লাগে শিক্ষকে এটা বিশদ পাঠ পৰিকল্পনা লিখে য'ত নেকি উদ্দেশ্য পৰিচয় উপস্থাপন কাৰ্যকলাপ প্ৰশ্ন আৰু মূল্যায়নৰ পদ্ধতিসমূহ অন্তৰ্ভুক্ত কৰা হয় Then the next point is preparation of evaluation tools. The teacher prepares questions, worksheets, or tests to assess students' learning during or after teaching. তাৰপিছত টিচাৰে কি কৰে পাঠদানৰ সময়ত বা পাঠদানৰ পিছত ছাত্ৰ ছাত্ৰীৰ শিক্ষণৰ মূল্যায়নৰ বাবে কিছুমান প্ৰশ্ন বা কৰ্মপত্ৰিকা বা পৰীক্ষা প্ৰস্তুত কৰে তেতিয়াহে কি হয় আমাৰ প্ৰিএক্টিভ ফেজটো ফুলফিল হয় এতিয়া এই প্ৰিএক্টিভৰ আমি কি সামাৰাইজ কৰিব পাৰো that the preactive phase is all about what to teach, how to teach and how to evaluate. It ensures that the teacher enters the classroom well prepared and confident. অৰ্থাৎ প্ৰিএক্টিভ পৰ্যায়টোৰ সকলোবোৰেই কাম হৈছে কি শিকাব লাগে কেনেকৈ শিকাব লাগে আৰু কেনেকৈ মূল্যায়ন কৰিব লাগে ইয়াৰ দ্বাৰা শিক্ষকে সুপ্ৰস্তুত আৰু আত্মবিশ্বাসেৰে যাতে শ্ৰেণীত প্ৰৱেশ কৰিব পাৰে তাক নিশ্চিত কৰে ঠিক আছে এইখিনি আছিল আমাৰ প্ৰিএক্টিভ ফেজৰ বিষয়ে এতিয়া আমি চাম ইন্টাৰেক্টিভ ফেজ that is execution or teaching phase the interactive phase is the actual classroom teaching stage where interaction takes place between the teacher and the students অৰ্থাৎ ইন্টাৰেক্টিভ পৰ্যায়টো হৈছে প্ৰকৃত শ্ৰেণীকোঠাৰ পাঠদানৰ পৰ্যায় য'ত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত পাৰস্পৰিক ক্ৰিয়াকলাপ সংগঠিত হয় This phase involves presentation, explanation, discussions and reinforcement of learning. এই পৰ্যায়ত উপস্থাপন ব্যাখ্যা আলোচনা আৰু শিক্ষণৰ শক্তিশালীকৰণ জড়িত হৈ থাকে The success of this phase depends on the teacher's communication skills, questioning techniques, classroom management, and ability to engage students. এই পৰ্যায়ৰ সফলতা নিৰ্ভৰ কৰে শিক্ষকৰ যোগাযোগ দক্ষতা প্ৰশ্ন কৰাৰ কৌশল শ্ৰেণীকোঠা পৰিচালনা আৰু ছাত্ৰ ছাত্ৰীক কিমান জড়িত কৰাব পাৰিছে তাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে এতিয়া আমি ইয়াৰ মেইন এক্টিভিটিজ বোৰৰ বিষয়ে আলোচনা কৰোঁ প্ৰথমটো হৈছে ক্ৰিয়েটিং ইন্টাৰেষ্ট এণ্ড মটিভেশ্যন টিচাৰৰ প্ৰথম কামটোৱেই হ'ল ইন্টাৰেষ্ট আৰু মটিভেশ্যন ক্ৰিয়েট কৰা ইন দ্য ক্লাছৰুম The teacher begins the lesson with an interesting introduction or question to capture attention. For example, showing a green leaf and asking, how does this leaf make food? অৰ্থাৎ কি কৈছে এই পৰ্যায়ত আমি কি কৰিব লাগে প্ৰথমতে আগ্ৰহ আৰু প্ৰেৰণা সৃষ্টি কৰিব লাগে শিক্ষকে মনোযোগ আকৰ্ষণ কৰিবলৈ এটা আকৰ্ষণীয় পৰিচয় বা প্ৰশ্নৰে পাঠটো আৰম্ভ কৰিব পাৰে For example, নেকি এনেকৈ কোৱেশ্চন এটা সুধিব পাৰে এজোপা সেউজীয়া পাত দেখুৱাই সুধিলে যে এই পাতে খাদ্য কেনেকৈ তৈয়াৰ কৰে তেতিয়া শিক্ষাৰ্থীসকলে অতি আগ্ৰহেৰে ক্লাছটো কৰিব বা মনোযোগেৰে শুনিব নেক্সট কামটো হয় আমাৰ presentation of the lesson The teacher explains the content in a clear, logical and step-by-step manner, uses teaching aids and real-life examples to make learning meaningful. তাৰপিছত কি কৰে শিক্ষকে বিষয়বস্তু স্পষ্ট যুক্তিসংগত আৰু পদক্ষেপ অনুসৰি ব্যাখ্যা কৰে শিক্ষণক অৰ্থপূৰ্ণ কৰিবলৈ শিক্ষণ সামগ্ৰী আৰু বাস্তৱ জীৱনৰ কিছুমান উদাহৰণ ব্যৱহাৰ কৰিব পাৰে নেক্সট কামটো আহে আমাৰ explanation and demonstration The teacher demonstrates or explains concepts using experiments, charts or models where necessary. তাৰপিছত টিচাৰে কি কৰে ব্যাখ্যা আৰু প্ৰদৰ্শন কৰে শিক্ষকে প্ৰয়োজন সাপেক্ষে পৰীক্ষা বা চাৰ্ট বা আৰ্হি ব্যৱহাৰ কৰি ধাৰণাসমূহ প্ৰদৰ্শন বা ব্যাখ্যা কৰিব পাৰে ঠিক আছে দেন আহে আমাৰ questioning and interaction
Students are encouraged to ask and answer questions. The teacher uses both lower order and higher order questions to stimulate thinking. তাৰ পিছৰ কামটোৱেই হৈছে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশ্ন সুধিবলৈ আৰু উত্তৰ দিবলৈ উৎসাহিত কৰা। ইয়াতে শিক্ষকে চিন্তাক উদ্দীপিত কৰিবলৈ নিম্ন ক্ৰমৰ আৰু উচ্চ ক্ৰমৰ দুয়োটা ধৰণৰ প্ৰশ্ন ব্যৱহাৰ কৰিব পাৰে। Next point হল আমাৰ feedback and reinforcement. The teacher provides positive feedback to correct mistakes and encourage active participation. Reinforcement helps students retain the right responses. ইয়াৰ পিছৰ কামটো হল ভুল শুধৰণি আৰু সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰিবলৈ শিক্ষকে কিছুমান ইতিবাচক মতামত প্ৰদান কৰে। শক্তিবৰ্ধনে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক সঠিক সঁহাৰি ধৰি ৰখাত সহায় কৰে। Then classroom management. The teacher maintains discipline, ensures participation and keeps the class focused on the learning goals. ইয়াৰ পিছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম যেটো হল হেতু হল নেকি শ্ৰেণীকোঠা পৰিচালনা কৰা। শিক্ষকে অনুশাসন বজাই ৰাখে, অংশগ্ৰহণ নিশ্চিত কৰে আৰু শ্ৰেণীটোক শিক্ষণ লক্ষ্যত মনোনিৱেশ কৰি ৰাখে। ঠিক আছে, এতিয়া আমি এই ইন্টাৰেক্টিভ ফেজটোৰ কি সামাৰাইজ কৰিব পাৰো। The interactive phase is the heart of teaching process where the actual learning takes place through interaction, explanation and reinforcement. অৰ্থাৎ এইটোকে ক'ব পাৰো যে এই প্ৰক্ৰিয়াটোত পাঠদান প্ৰক্ৰিয়াৰ হৃদয় বুলি ক'ব পাৰি, য'ত প্ৰকৃত শিক্ষণ পাৰস্পৰিক ক্ৰিয়া, ব্যাখ্যা আৰু শক্তিবৰ্ধনৰ জৰিয়তে সংগঠিত হয়। ঠিক আছে, এইটো আছিল আমাৰ সেকেন্ড ফেজ। দেন আমাৰ নেক্সট ফেজটো হৈছে পোষ্ট এক্টিভ ফেজ, that is evaluation phase. This is the final phase involving evaluation and reflection. এইটোৱেই হৈছে মূল্যায়ন আৰু প্ৰতিফলনৰ সৈতে জড়িত চূড়ান্ত পৰ্যায়, অৰ্থাৎ শেষৰটো পৰ্যায়। Helps assess teaching effectiveness and learning outcomes. এই পৰ্যায়ত পাঠদানৰ ফলপ্ৰসূতা আৰু শিক্ষণৰ ফলাফলৰ মূল্যায়নত সহায় হয়। Provides a basis for improvement in future lessons. আৰু ভৱিষ্যতৰ পাঠদান উন্নতিৰ বাবেও আমাক কি কৰে, ই এক ভিত্তি প্ৰদান কৰে। এতিয়া আমি চাম ইয়াৰ মেইন এক্টিভিটিজবোৰৰ বিষয়ে। First point হৈছে evaluation of learning outcomes. The teacher assesses students' understanding through oral questions, written tests, assignments or class activities. শিক্ষকে মৌখিক প্ৰশ্ন, লিখিত পৰীক্ষা, নিযুক্তি বা শ্ৰেণীৰ কাৰ্যকলাপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ বুজাবুজিৰ মূল্যায়ন কৰে। Analysis of students' performance. The teacher checks whether the students have achieved the set objectives and identifies areas of improvement. ইয়াৰ পিছত কি কৰে শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছে নে নাই পৰীক্ষা কৰে আৰু উন্নতিৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰে, মানে কত কত ইমপ্ৰুভমেন্টৰ দৰকাৰ আছে সেইবোৰো চিনাক্ত কৰে। Providing feedback. Constructive feedback is given to students to help them know their strengths and weakness. তাৰ পিছত শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শক্তিৰ আৰু দুৰ্বলতাসমূহ জানিবলৈ দিয়ে আৰু কত দৰকাৰ আছে, কত ইমপ্ৰুভ কৰা দৰকাৰ আছে সেই গোটেইবোৰ শিক্ষকজনে ছাত্ৰ-ছাত্ৰীক বুজাই দিয়ে। Next point হৈছে আমাৰ reflection on teaching. The teacher reflects on their own teaching performance, what went well, what needs to improvement and how to modify future lessons. এতে কৈছে শিক্ষকে নিজৰ পাঠদানৰ প্ৰদৰ্শনৰ ওপৰত চিন্তা কৰিব পাৰে, কি ভাল হৈছিল, মানে লাষ্ট তেওঁ যেটো পঢ়াইছিল বা যেটো পাঠদান দিছিল সেই পাঠদানত কি ভাল হৈছিল আৰু কি উন্নতিৰ প্ৰয়োজন আছে আৰু ভৱিষ্যতৰ পাঠ কেনেকৈ পৰিৱৰ্তন কৰিব তাকো বুজাই দিয়ে। Then next কামটো হৈছে আমাৰ record keeping. The teacher maintains record of students' performance, attendance and progress for future reference. ইয়াতে কৈছে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ দক্ষতাবোৰ বা উপস্থিতি আৰু অগ্ৰগতিৰ ৰেকৰ্ডবোৰ ভৱিষ্যতে ব্যৱহাৰ কৰিবৰ কাৰণে মেইনটেইন কৰে বা এখন ৰেজিষ্টাৰত সেইখিনি লিখি ৰাখে। এতিয়া এই ফেজটোৰ আমাৰ কি সামাৰাইজ কৰিব পাৰো যে the post-active phase is the evaluation phase that focuses on analyzing results, providing feedback and improving the future teaching learning process. Post-active পৰ্যায়টো হৈছে ফলাফল বিশ্লেষণ কৰা, মতামত প্ৰদান কৰা আৰু ভৱিষ্যতৰ পাঠদান শিক্ষণ প্ৰক্ৰিয়াৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা মূল্যায়ন পৰ্যায়। ঠিক আছে, এইখিনি আছিল আমাৰ মূল বিষয়বস্তু। এতিয়া এই তিনিটাক যদি আমি কম্পেয়াৰ কৰো তেতিয়া কি দেখা পাওঁ যে প্ৰিএক্টিভ ফেজৰ কিছু কি হ'ব পাৰে নেচাৰটো, মেইন নেচাৰটো হৈছে প্লেনিং। ইয়াতে আমাৰ যিমান প্লেনিং কৰিব লগা আছে পাঠদানৰ বিষয়ে সব আমি এই প্ৰিএক্টিভ ফেজতে কৰি লওঁ। কত কত এইটোৱে মেইন ফোকাস দিয়ে, ফোকাস পইণ্ট
কি হয় ইয়াতে কৈছে প্ৰথমটো হৈছে setting goals, then organizing content, preparing methods and aids. ঠিক আছে, এইখিনি আছিলে মেইন ফ'কাছ পইণ্ট। ইণ্টাৰেক্টিভ ফেজৰ নেচাৰটো কি এক্সিকিউশ্যন, মানে ইয়াতে আমি ইমপ্লিমেণ্ট কৰোঁ বস্তুটো, যি আমি প্লেন কৰিছিলোঁ তাক ইমপ্লিমেণ্ট ক'ত কৰোঁ এই ইণ্টাৰেক্টিভ ফেজত। ইয়াতে মেইন ফ'কাছ কি হয় একচুৱেল টিচিং, ইণ্টাৰেকশ্যন এণ্ড লাৰ্ণিং এক্টিভিটিজ। ঠিক আছে, দেন আহে আমাৰ পোষ্ট এক্টিভ, ইয়াৰ নেচাৰটো হৈছে ইভালুৱেশ্যন। ঠিক আছে, অৰ্থাৎ এছেছমেণ্ট কৰা, যিটো নেকি আমি ক'ব পাৰোঁ যে কি ক্ষেত্ৰত ই ফ'কাছ দিয়ে মেইনলি সেইখিনি হ'ল এছেছমেণ্ট, ফিডবেক এণ্ড ৰিফ্লেকশ্যন। ঠিক আছে, এইখিনি হ'ল আমাৰ অভাৰঅল ছিগনিফিকেঞ্চ অফ দি 3 phases। এতিয়া গোটেইখিনিৰ পৰা আমি কি কনক্লুড কৰিব পাৰোঁ ফাইনেলি, টিচিং ইজ এ কণ্টিনিউৱাছ চাইক্লিক প্ৰচেছ ইনভলভিং প্লেনিং, একশ্যন এণ্ড ৰিফ্লেকশ্যন। শিক্ষণ হৈছে পৰিকল্পনা, কাৰ্য আৰু প্ৰতিফলন জড়িত এক নিৰন্তৰ আৰু সক্ৰিয় প্ৰক্ৰিয়া। The 3 phases, that is pre-active, interactive and post-active, ensure systematic teaching. এই যে তিনিওটা পৰ্যায়, যিটো নেকি আমাৰ প্ৰি-এক্টিভ, ইণ্টাৰেক্টিভ আৰু পোষ্ট-এক্টিভ, এই তিনিওটাই আমাক কৈছে এক প্ৰণালীবদ্ধ আৰু সক্ৰিয় পাঠদান প্ৰদানটো নিশ্চিত কৰে। Effective teachers plan, execute and evaluate lessons for meaningful learning. কাৰ্যকৰী শিক্ষকসকলে অৰ্থপূৰ্ণ শিক্ষণৰ বাবে পাঠৰ পৰিকল্পনা, নিষ্পাদন আৰু মূল্যায়ন কৰে। ঠিক আছে, তো এইখিনি আছিলে আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।